মাজুলীৰ মঞ্চত এতিয়াৰ পৰা দেখা নাপাব জুবিন গাৰ্গক। মাজুলীত নিষিদ্ধ কৰা হৈছে জুবিন গাৰ্গক। এই যে প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ। You cannot be God, right? আৰু বুদ্ধিজীৱত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই কয় আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নেই হে। এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। ইয়াত কৃষ্ণ ভগৱান নহয়, তেওঁ কেতিয়া ভগৱান নাছিলে, he was a man। আৰু এটা কথা কম নেকি? সেইটো ইয়াত নকব বাৰু, ইয়াত কলে দিগদাৰ হ'ব আৰু। What was Krishna? মাজুলীৰ গড়মূৰৰ বিহু সন্মিলনীত বিতৰ্কিত মন্তব্য কৰাৰ বাবে মাজুলী জিলা সত্ৰ মহাসভাই গ্ৰহণ কৰিছে এতিয়া কঠোৰ সিদ্ধান্ত। মাজুলীত জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ লগতে সংগীত সিন্ধু উপাধি ঘূৰাই দিয়াৰ নিৰ্দেশ জুবিন গাৰ্গক। লগতে অসম সত্ৰ মহাসভাই বহিষ্কাৰ কৰিলে মাজুলী জিলা সত্ৰ মহাসভাৰ সম্পাদক পুতুল মহন্তক। এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্তই। এই বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অৱগত কৰাৰ সিদ্ধান্ত মাজুলী জিলা সত্ৰ মহাসভাৰ। নিউজ ডেস্ক ৰিপৰ্ট, K News 7।